কলপাতত ভাত খাই পাইছেনে বাৰু আমি আজি কলপাতত ভাত খাম আৰু আপোনালোকক দেখাই দিম হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ কি খবৰ আপোনালোকে আছেনে বাৰু ভালে ফ্ৰেণ্ডছ মই আহিছোঁ আজি মোৰ ফ্ৰেণ্ড এজনীৰ ঘৰত আৰু আজি ৰাতি খানা আছে ইহঁতৰ ঘৰত খানা খাবলৈ মাতিছে তো কিহেদি খানা খুৱায় কি নোখুৱায় ভাবিছোঁ আপোনালোকক দেখাই দিওঁ কাৰ ঘৰত আহিছোঁ মোৰ ফ্ৰেণ্ডজনী তাৰ লগতো চিনাকি কৰি দিম আৰু বাইদেউ কেইজনীমান আছে ইহঁতকো চিনাকি কৰি দি আছোঁ তো সিহঁতে বৰ্তমান কিটচেনত আছে আৰু মই ভাবিছোঁ আপোনালোক কিটচেনলৈকে লৈ যাওঁ কিটচেনটো দেখাই দিম কি কৰি আছে কি নাই কৰা সেইখিনি আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ চ' গাইছ হাই এভৰিৱান কি কৰি আছা তোমালোকে বাস বিজি মানে সব নিজৰ কামত ব্যস্ত হৈ আছে তো মই ভিডিঅ' কৰি আছোঁ তো গম পোৱা নাই গম যেতিয়া পাই হাহাকাৰ লাগি যাব গম পালে চ' গাইজ মনে ভিডিঅ' অকণ কৰি ল'লোঁ প্ৰথমতে সিহঁতে মানে অকণ লাজো কৰিছে গাইজ মই আহিছোঁ কিটচেনত আৰু কিটচেনত কোনে কি কৰি আছে ভাবিছোঁ আপোনালোকক দেখাই দিওঁ আৰু বাইদেউহঁতে এয়া ঢেকীয়া বাচি আছে এয়া ঢেকীয়া আপোনালোকে বাৰু গাইজ ঢেকীয়া খায়নে কেতিয়াবা চ' এয়া ঢেকীয়া বাচি আছে ঐ ৰাতি ঢেকীয়া খাই জানো ৰাতিও খায় ৰাতিপুৱাও খায় মানে ঢেকীয়াই খায় তাই কৈছে চ' গাইজ আজি খানাত কি আছে আমি কি খানা খানাজি এতিয়া আমি ঢেকীয়া খাম আমি অকণমান দেৰিকেও ঢেকীয়া খাম ৰাতিপুৱা টাইমতো ঢেকীয়া খাম তাৰপিছতে আমি যেতিয়া ভাতটো খাম তেতিয়া চব দেখাই দিম একচুৱেলি ৰেডি কৰি আছোঁ এতিয়া আমি আৰু চব আমি ঘৰৰে মানুহ হয় কোনো পৰণ নহয় ইয়াতে অকল তাইহে আলহী হয় তাই আলহী আৰু এয়া অনুদা oh my god এইটো দা দেখাইছে কি কৰিব দাখনতে কি কৰিব গাহৰি আনিছোঁ so guys গাহৰি নহয় একচুৱেলি মুৰ্গাহে খাম আমি এটা ভাত বহাইছে দালি বহাইছে মাংস কাৰণে ৰেডি কৰিছে আৰু এইটো ফ্ৰাই কৰি লৈ গৈ আছে মুৰ্গা কাটিবৰ কাৰণে মাৰি আছে কৈছিলোঁ ন বাকি পিছত দেখাই দিম খোৱাৰ সময়ত এই আদা ৰচুন এই মস্ত মুৰ্গাটোৰ এইখিনি নহৰু এই হাতী মুৰা তো গাইছ এয়া অনুপদাই মাংস ধুই আছে চিকেন নেকি মতা নেকি এটা কণী আছে কিবা লিভাৰটো কলিজা খাইহে এৰিম আজি শুই আছিলে চাওঁ বেটা গুড মৰ্ণিং
উঠি আহিছে सब किमान पात खातिছে আজি খানা কাৰণে আমি আজি কলপাতত ভাত খাম গাইস এইবোৰ ফুড হয় একচুয়ালি দিনত আজি নাম আছিল আৰু নামৰ প্ৰকাশ হয় এই চক 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 এই আমাৰ নিয়ন কলিতা ওয়াইফে লোকেল চিকেন বনাব কিন্তু মুলে অলপ লাজ কৰিছে এই তেল দিছে দেই জাৰি পুৰা তেল ঢালিছে এক জাৰি আছে এইয়া তেল ঢালিব দুজনী মানুহ কৈছে মোৰ মানুহজনী কৈছে Hi guys, মই আজি ইহঁতৰ ঘৰত আহিছো আৰু মোক মানে চিকেন বনাব দিছে সো মই চিকেন বনাব ভালদৰে নাজানো কিন্তু মই বনাব আহিছো ট্ৰাই কৰি ভাল কৰিব কাৰণে নাজানো কেনেকুৱা হয় ইহঁতৰ খাই কিনে ক'ব বেয়া হ'লে কিন্তু আমি আকৌ আনি দিব লাগিব আমাক আৰু চিকেন খাবলৈ ৰেডি লাইন হৈ আছে মই দেখি কি দিও মানে লগে দেখি সো গাইস মই প্ৰথমতে অকন পিয়াজ দিছো জলকীয়া নিদিও এতিয়া মই আৰু মই কি মছলা আছে তে দিও এনে বহুত বেলেগ বেলেগ ডিজাইনৰ বনাও মই কি হয় তো হাফতে ফুল হাফ চাও তো হাফ তো ফুল হেসু দেখিছা ইমান মিছা কথা কয় তো হাফ বুলি কৈছে তো ফুল তো ফুল কি বেক বনাই আছা এনজয় নিজৰ নিজৰ ব্যস্ততা মানে সো গাইস আমাৰ ভাত হৈ গ'ল আৰু আমি এতিয়া ভাত খাম সবে মিলি একেলগত তলতে বহিম কাৰণ মানুহ বহুত বেছি ন তাৰ কাৰণে তলত বহিম আমি আৰু তলত বহি কেতিয়াবা ভাত খালেও বহুত বেছি ভাল লাগে আৰু বাইদেউহঁতে বিলাই দিব সবকে আৰু ময়ো আছোঁ লগত আহক খাওঁ ভাত আমি So guys, our khana ready হৈ গল আৰু এতিয়া 11:30 হৈছে ইমান ৰাতি হৈছে একো নাই আমি এতিয়া ভাত খাম আৰু চিকেন লগত চিকেন আছে চিকেন খাম মই যে বনাইছিলো তেতিয়া টেষ্টি কে হেতু চিকেন খাম আমি এতিয়া ন ঠিক আছে গাইছ মোৰ ভাত খোৱা হৈ যাব এতিয়া ভাত খাব ওলাইছোঁ ভাত খোৱা হৈ গ'ল অকণমান আছে খাই লৈ মই ঘৰলৈকে গুচি যাম তো তাৰ আগতে মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ গাইছ মোৰ ব্লগ আছে বেলেগ বেলেগ সেইবোৰ চাব আপোনালোকে যদি সময় আছে আৰু আপোনালোকে মোৰ শ্বৰ্ট ভিডিঅ' আছে সেইবোৰো চাব আৰু গাইছ আপোনালোকক মই ধন্যবাদ দিব বিচাৰোঁ বহুত বহুত ধন্যবাদ আপোনালোকক সো গাইস আমি এতিয়া ঘৰত যাব ওলাইছো ৰাতি বহুত হল খালু ললো এতিয়া আমি যাও সবকে বাই বাই কৰিছো দে বাই বাই আমাক নিয়াও না মতাও না আহিব বুলি বাই বাই মোৰ যে গাইছ অকমানিজনীক বহুত বেছি মৰম লাগে সো গাইস বাই বাই